সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোন? কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। সকলো পবিত্ৰ ধৰ্মৰ
পবিত্ৰ শাস্ত্ৰৰ আধাৰত। স্যাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। স্যাৰ কি নাম আপোনাৰ? মোৰ নাম মনজিত সিং। মনজিত, আপুনি ক'ৰ পৰা আহিছে? মই চোলন হিমাচল প্ৰদেশৰ পৰা। স্যাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছে আপুনি? মই দীক্ষা লৈছিলোঁ 3 মে 2008। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিল নে? হয়, মই আগতে শিখ ফেমিলিৰ পৰা বিলং কৰিছিলোঁ আৰু আমাৰ শিখ সমাজত যি নিয়ম থাকে গুৰুদ্বাৰত যোৱা সেয়াই কৰিছিলোঁ। স্যাৰ তেন্তে কি এতিয়া আপুনি শিখ নহয় বুলি মানিম নেকি? হয়, শিখটো হয়, কিন্তু এতিয়া প্ৰকৃত শিখ হৈছোঁ। নহয়, মানুহবোৰৰ মনত এইটো ধাৰণা আহে যে সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্ম পৰিৱৰ্তনটো কৰি থকা নাই। নাই, একেবাৰে নহয়। গতিকে ছাৰ আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মক শ্ৰেষ্ঠ বুলি মানে? সন্ত ৰামপালদেৱ মহাৰাজে সকলো ধৰ্মকে শ্ৰেষ্ঠ মানে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বাণী জীৱ হামাৰে জাতি হে মানৱ ধৰ্ম হামাৰা, হিন্দু মুছলিম শিখ ইছাই ধৰ্ম নেই কৈ নিয়াৰা। গতিকে ছাৰ আপোনাৰ পৰা মই এইটো জানিব বিচাৰিম যে আপুনি আগতে যি ভক্তি সাধনা কৰি আছিল সেয়া আপুনি কিয় এৰিলে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে? যি সাধনা মই কৰি আছিলোঁ সেই সাধনাই মোক একো লাভ দিয়া নাছিল। আমাৰ ঘৰত বহুত অশান্তি আছিল প্ৰতি সময়ত, আৰু মোৰ দেউতাই নিচা কৰিছিল, সুৰাপান কৰিছিল বহুত বেছি, আৰু মানসিক অশান্তি আছিল, বহুত শাৰীৰিক অশান্তিও আছিল। ছাৰ এজন শ্ৰদ্ধালুৱে ভক্তি কৰাৰ উদ্দেশ্য কি থাকে আৰু ছাৰ তেওঁলোকে ভক্তিৰ পৰা কি কি লাভ বিচাৰে? শ্ৰদ্ধালুৰ এয়া হয় যে এইকাৰণে কৰে যে তেওঁ এটাতো মনৰ শান্তি বিচাৰে, শাৰীৰিক যি ৰোগ সেয়া দূৰ হওক, আৰ্থিক স্থিতি ঠিকে থাকক আৰু মুক্তি প্ৰাপ্ত কৰা। তেন্তে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কিবা লাভ হ'লনে? হয়, বহুত লাভ পাইছোঁ। আগতেতো মই মোৰ আৰ্থিক স্থিতি কওঁ যে মই নিজে জব কৰিছিলোঁ প্ৰাইভেট, আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত এতিয়া 2খন নিজৰ দোকান চলাওঁ মই। আৰ্থিক স্থিতিত মোৰ এয়াই লাভ হ'ল, আৰু শাৰীৰিক যি লাভ পালোঁ, বেমাৰৰ পৰা মোৰ পেটত বিষ আছিল, কষ্ট পাইছিলোঁ, আৰু বিষ এনেকুৱা আছিল যেতিয়া বাৰিষাৰ মাহ আহে তেতিয়া ইমান বেয়াকৈ বিষ হৈছিলে যে মই কামো কৰিব পৰা নাছিলোঁ, দিনটো শুই থাকোঁ বা ঔষধ খাই থাকোঁ, কিন্তু একোৱেই তাৰ পৰা লাভ নাপালোঁ। তাৰ বাবে মই সাধু সন্তৰ ওচৰলৈ গ'লোঁ, তাৰ পৰা একো লাভ নাপালোঁ। আয়ুৰ্বেদিক দৰৱো খালোঁ, তাৰ পৰা একো লাভ নহ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ যি পেটৰ বিষ উঠিছিল তাৰ পৰা মই আৰাম পালোঁ। ছাৰ আপুনি এইবোৰ কথাক বিশ্বাস কৰেনে? চাওক, বৰ্তমান বিজ্ঞানৰ যুগ। আপুনি এইবোৰ কথাত বিশ্বাস কৰেনে যে কোনো সন্তই মন্ত্ৰ জপ কৰিলে অথবা তেওঁৰ পৰা নাম দীক্ষা ল'লে বা তেওঁৰ পৰা আশীৰ্বাদ ল'লে আপুনি যিবোৰ বেমাৰৰ কথা কৈ আছে সেইবোৰ ভাল হৈ যায়? ছাৰ, আপুনি এয়া কিয় পাহৰি যায় যে ভক্তি কৰিলে লাভ নহয়? মীৰাবাই আছিলে, তেওঁ ভক্তি কৰাত লাভ পালে। নানকদেৱ আছিল, তেওঁ লাভ পালে। প্ৰহ্লাদদেৱ আছিল, তেখেতেও লাভ পালে। গতিকে ভক্তি কৰিলে সকলোৱে লাভ প্ৰাপ্ত কৰে। সেইবাবে যি সৎ সাধনা, সৎ ভক্তি আছে তাৰ পৰাই লাভ প্ৰাপ্ত হ'ব। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি সৎ ভক্তিৰ কথা কয় সেয়া বেদ শাস্ত্ৰত প্ৰমাণিত আছে। আমাৰ 4খন বেদ আছে, তাত প্ৰমাণিত আছে। 6 শাস্ত্ৰ আছে, 18 পুৰাণ আছে, সকলোতে প্ৰমাণিত ভক্তিৰ কথাহে তেওঁ কয়, আৰু গীতায়ো সেইফালে আঙুলিয়াই দিয়ে। চাওক, আপুনি হিমাচল প্ৰদেশত থাকে আৰু হাৰিয়ানালৈ আহি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। আপোনাৰ এনেকুৱা কিয় লাগিল যে সন্ত ৰামপালদেৱ মহাৰাজেহে আপোনাৰ গুৰু হ'ব পাৰিব, আন কোনো হ'ব নোৱাৰে? হয়, সঁচাকৈয়ে আপুনি এইটো বৰ ভাল প্ৰশ্ন কৰিলে। মই ইয়াৰ আগতেও আৰু গুৰু বনাইছিলোঁ। মই ৰাধা স্বামী যি ডেৰা ব্যাসৰ হয় তাতে জড়িত আছিলোঁ। তাত মই 3 দিনৰ সেৱাতো গৈছিলোঁ। ৰাধা স্বামী পন্থত থাকি আপুনি কিমান বছৰ ভক্তি কৰিলে? প্ৰায় 15 বছৰ। আৰু মই প্ৰতিমাহে 3 দিনৰ সেৱাতো গৈছিলোঁ তালৈ, আৰু যিবোৰ তেওঁ কোৱা সাধনা আছিল সেইবোৰো কৰিছিলোঁ, কিন্তু তাৰ পৰা মই একো লাভ নাপালোঁ। ছাৰ চাওক, আপুনি ৰাধা স্বামী পন্থত থাকি 15 বছৰ ভক্তি কৰিলে, যিটো পন্থ শ বছৰ ধৰি চলি আহিছে। তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। ছাৰ, দুয়োজন সন্তৰ ভক্তিৰ মাজত আপুনি কি পাৰ্থক্য দেখিলে? আটাইতকৈ বেছি পাৰ্থক্য এয়া লাগিল যে ৰাধা স্বামী পন্থত যি ভক্তি কয় তাত কয় যে পৰমাত্মা নিৰাকাৰ, আৰু আত্মা ইয়াৰ পৰা যেতিয়া যাব সৎলোকলৈ তেতিয়া এনেকুৱা হয় যেনেকৈ সাগৰত পানী টোপাল মিহলি হৈ যায়, এনেকুৱা হয়। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি আমাক ভক্তিবিধিৰ কথা কৈছে সেয়া বেদ অনুসাৰেহে কৈছে। বেদত লিখা আছে যে পৰমাত্মা সাকাৰ, আৰু এই পৰমাত্মাই সকলো পাপ কৰ্ম নাশ কৰে। এফালে সেই ৰাধাস্বামী পন্থই তেওঁলোকে কয় যে যি পাপ কৰ্ম আছে সেয়াটো ভুগিবই লাগিব,
যদি মই পাপ কৰ্ম ভুগিবই লাগে তেন্তে মই ভক্তি কিয় কৰোঁ? মোৰ ভক্তি কৰাৰ লাভ কি? ভক্তিটো মই তেতিয়াহে কৰিম যেতিয়া মোৰ কিবা লাভ হ'ব। ছাৰ, এইটো আমিও শুনিছোঁ যে ভক্তি কৰাটো প্ৰয়োজনীয়, কিন্তু ভক্তি কৰাৰ পিছতো পাপ কৰ্ম নাশ নহয়, সেয়া ভুগিবই লাগে। এইটো কি শুদ্ধনে? ভক্তি কৰিলে পাপ কৰ্ম নাশ হয়। যি আমাৰ অজ্ঞানী গুৰু আছিল তেওঁলোকে এয়াই কৈছে আজিলৈকে যে ভক্তি কৰিলে পাপ কৰ্ম নাশ নহয়, য'ত নেকি আমাৰ বেদে প্ৰমাণ দিছে যে ভক্তি কৰিলেহে পাপ কৰ্ম কটা যাব আৰু ভক্তি কৰিলেহে মুক্তি পাব। ছাৰ, ৰাধাস্বামী সৎসংগী যিসকল আছে তেওঁলোকে এয়া কয় যে সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল অনুগামী আছে তেওঁলোকে কেৱল আধ্যাত্মিক লাভপ্ৰাপ্ত নকৰি কেৱল শাৰীৰিক লাভ আৰু ভৌতিক লাভ প্ৰাপ্ত কৰাৰহে ইচ্ছা ৰাখে, য'ত নেকি এজন শ্ৰদ্ধালুৱে আত্মা লাভৰহে ইচ্ছা ৰাখিব লাগে। এই বিষয়ে কি ক'ব বিচাৰিব? যিসকল সৎসংগী ভাইয়ে এয়া কয় যে শাৰীৰিক লাভৰ একো আৱশ্যকতা নাই, কেৱল আত্মাৰ লাভৰ আৱশ্যকতা আছে, গতিকে এয়া সম্পূৰ্ণৰূপে ভুল। যেতিয়ালৈকে আমাৰ আৰ্থিক স্থিতি বেয়া হৈ থাকে একো লাভ নহ'ব। যদিহে আমাৰ শাৰীৰিক অৱস্থা ঠিক নহয় তেতিয়াও ভক্তি নহ'ব। যদি এই শাৰীৰিক যি লাভ আছে, ধৰক আমাৰ কিবা ৰোগ আছে, যদি আমি সেই ৰোগৰ পৰা সুস্থ হওঁ তেতিয়াহে ভক্তি কৰিব পাৰিম। যদি আমাৰ আৰ্থিক স্থিতি ভাল নহয়, যদি ভালেই নহয়, তেনেহ'লে আমি কেনেকৈ ভক্তি কৰিব পাৰিম? কেনেকৈ আত্মাৰ লাভ প্ৰাপ্ত কৰিম? ছাৰ, মই আপোনাৰ পৰা এতিয়া এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ আৰ্থিক স্থিতি ঠিক হ'ল আৰু যি শাৰীৰিক লাভ আছিল সেয়া পালোঁ। মোৰ প্ৰায় 6 পৰা 7 বছৰ হৈ গ'ল। মোৰ পেটত যি বিষ আছিলে সেয়া ক'তোৱে ঠিক কৰিব পৰা নাছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতহে মই সেই লাভ পালোঁ। ছাৰ, আগতে আপুনি কিবা নিচা কৰিছিল নে? নাই, নাছিলোঁ। ছাৰ, আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম। আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজ জেলত নাছিলে। বৰ্তমান সময়ত সন্ত ৰামপালদেৱ মহাৰাজ জেলত আছে। তেন্তে আপোনাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰতি বিশ্বাস এতিয়াও আছেনে? হয়, নিশ্চয়। আপুনি যিয়ে প্ৰশ্ন সুধিছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত এই সময়ত দেশদ্ৰোহীৰ গোচৰ চলি আছে, এই কথাটো মোতকৈ বেছি ভালকৈ চাগে কোনেও নাজানিব। কাৰণ যিয়ে দেশদ্ৰোহীৰ গোচৰ লাগিল সেই গোচৰত ময়ো জড়িত আছিলোঁ আৰু 2.5 বছৰ প্ৰায় 22 মাহ মই জেলত আছিলোঁ। আৰু মই জানো যে আমাৰ ওপৰত যিয়ে গোচৰ তৰিছে এয়া সম্পূৰ্ণৰূপে মিছা গোচৰ। সন্ত ৰামপালদেৱ মহাৰাজে এই সময়ত যি ভক্তিৰ কথা কৈ আছে, যি জ্ঞানৰ কথা কৈ আছে, তাকেই ঈৰ্ষা কৰি যিসকল আজিৰ অজ্ঞানী গুৰু আছে তেওঁলোকে এই ষড়যন্ত্ৰ ৰচিছে। আৰু আমাৰ সদ্গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজ তেওঁৰ আৰু আমাৰ প্ৰায় 1000 অনুগামীৰ ওপৰতে মিছা গোচৰ তৰিছে। আৰু এই যি সকলোবোৰ ষড়যন্ত্ৰ তাৰ বাবে চৰকাৰো দোষী। ছাৰ, ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? ভগত সমাজক এইটোৱে বাৰ্তা দিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক, তেওঁৰ জ্ঞান বুজক। যদি জ্ঞান বুজিব খোজে টিভিত, সাধনা টিভিত 7:30 বজাৰ পৰা 8:30 বজালৈ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, সেয়া শুনক। এই সৎসংগ 10 দিন এমাহ গভীৰভাৱে শুনক, সেই জ্ঞানক বুজক। যেতিয়া জ্ঞান বুজি পাব তেতিয়া আপুনি নিজে নিজেই এই ভক্তিক গ্ৰহণ কৰিব। হয়, ধন্যবাদ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। तब ये वचन मेरा होगा साचा, कलयुग बीत जावे जब एता, और सब जीव परम पुरुष पद चेता। তেতিয়া কি কৈছে পৰমাত্মাই ধৰ্মদাসদেৱক যে যেতিয়া মোৰ আৰু কালৰ তাত বাৰ্তা হৈছিল সেই সময়ত মই কৈছিলোঁ যে যেতিয়া কলিযুগৰ 5500 বছৰ অতিক্ৰম হ'ব, परमात्मा কৈছে যে चौथा युग जब कलयुग आई आवे और तब हम अपना वहां अंश पठाई, তেতিয়া মই নিজৰ অংশ পঠিয়াম और काल फंद छूटे नर लोई, সকলোবোৰ নৰ নাৰীৰ কালৰ বান্ধোন ছিঙিব और सकल सृष्टि परवानी कोई, সমগ্ৰ সৃষ্টিয়ে নাম ল'ব সেই সন্তৰ পৰা। और घर घर देखो बोध विचारा, আৰু ঘৰে ঘৰে তত্ত্ব জ্ঞানৰ প্ৰচাৰ হ'ব। যেনেদৰে জ্ঞান গংগা গোটেই ভাৰতবৰ্ষতে বিয়পি পৰিছে,
পৰমাত্মাৰ মহিমালৈ সত্য নাম সব ঠৰ উচাৰা আৰু সত্য নাম সকলোৱে প্ৰাপ্ত কৰিব। এই সত্য নামৰ আজিলৈকে গম ল'ব নিদিলে দাতাই আৰু পুণ্যাত্মাসকল। আপোনালোকৰ বাবে ভঁৰাল খুলি দিছে দাসৰ দ্বাৰা। আজি সময় আহি গ'ল 5505 বৰ্ষৰ। घर घर देखो बोध विचारा सत्य नाम सब ठौर उचारा और 5505 तब ये वचन होगा साचा। कलयुग बीत जाए जब एता सब जीव ओहो সকলো প্ৰাণী परम पुरुष पद चेता। পৰম পুৰুষৰ সেই পদ মানে সেই স্থানৰ চেতা মানে জানোতা হৈ যায়। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কৈছে যে সেই তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে। যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও অহংকাৰলৈ উভতি নাহে। কোৱা হয় সেই সময়ত সমগ্ৰ বিশ্ব পৰমাত্মাৰ সেই পৰম পদৰ সৈতে পৰিচিত হ'ব। এতিয়া পুণ্যাত্মাসকল সেই সময় আহি গ'ল আৰু আপোনালোক সেই পুণ্যকৰ্মী প্ৰাণী যাৰ বাবে পৰমাত্মাই এই সকলো সেই সময় নিৰ্ধাৰিত কৰিছিল যে যি 5500 বৰ্ষ এই সময় অতিবাহিত হ'ব, কলিযুগ অতিবাহিত হ'ব। তেতিয়া সমগ্ৰ বিশ্ব পৰমাত্মাৰ জ্ঞানেৰে এই নামৰ সৈতে পৰিচিত হ'ব আৰু সমগ্ৰ বিশ্বত পৰমাত্মাৰ মহিমা আৰু সমগ্ৰ সংসাৰ পৰমাত্মাৰ সৈতে পৰিচিত হ'ব আৰু সকলোৰে মুক্তি হ'ব। গতিকে সেই সময় এতিয়া আহিছে আৰু ইয়াৰ সকলো সদগ্ৰন্থৰ পৰা প্ৰমাণিত কৰি দিছো। এতিয়া পুণ্যাত্মাসকল, যি সময়ত ধৰ্মদাসদেৱক পৰমাত্মাই কথা শুনাই আছিলে আৰু কৈ আছিলে এনেকুৱা হ'ব যে যেতিয়া কলিযুগৰ 5500 বছৰ অতিক্ৰম হ'ব তেতিয়া মোৰ সমগ্ৰ বিশ্বক নাম দিম। তেতিয়া ধৰ্মদাসদেৱ চিন্তাত পৰিছিলে যে সেই পৰমাত্মা আপুনি সত্যনাম আৰু হৰনামক গুপ্ত কৰি ৰাখিবলৈ ক'লে আৰু আনফালে আপুনি 42টা বংশৰ আশীৰ্বাদ দি দিলে যে মোৰ 42টা পিঢ়ি চলিব। গতিকে পৰমাত্মা মোৰ বংশধৰসকলৰ মোৰ সন্তানসকলৰ মুক্তি কেনেকৈ হ'ব? বহুত চিন্তিত হ'ল, বুকুত ধৰি বহি পৰিল। এতিয়া পৰমাত্মাই ক'লে যে যেতিয়া কলিযুগৰ 5500 বছৰ অতিক্ৰম হ'ব ধৰ্মদাস, তেতিয়ালৈকে কালৰ 12টা পন্থ চলি থাকিব আৰু 12 নম্বৰ পন্থ গৰীবদাসদেৱৰ পন্থ হ'ব আৰু সেই 12 নম্বৰ পন্থত মই স্বয়ং আহিম আৰু সেই সময়ত মই সমগ্ৰ বিশ্বক জ্ঞান দিম। তেতিয়া এই সমগ্ৰ বিশ্ব তত্ত্বজ্ঞান, সত্য জ্ঞান আৰু সত্য নামৰ সৈতে পৰিচিত হ'ব। গতিকে তোমাৰ বংশ কি, তোমাৰ সন্তান কি, সমগ্ৰ বিশ্বকে পাৰ কৰাই দিম। গতিকে কিয় চিন্তা কৰিছা তুমি? এতিয়া আপোনালোকক অলপ দেখুৱাওঁ যে 12টা পন্থ কালে চলাই আছে আৰু কবিৰ নামেৰে চলাই আছে। 12 নম্বৰ পন্থ গৰীবদাসদেৱৰ পন্থ আৰু গৰীবদাসদেৱৰ পন্থৰ সৈতে এই দাসৰ সম্পৰ্ক। যেতিয়া 12 নম্বৰ পন্থ আৰম্ভ হ'ব, পৰমাত্মাই কৈছে যে তাৰ পিছত মই স্বয়ং আহিম। এতিয়া পৰমাত্মা নাহি দাসক পঠাইছে, অলপ দেখুৱাওঁ, তেতিয়াহে বিশ্বাস হ'ব। এয়া চাব, এয়া কবিৰ বাণী আৰু বোধাগৰী চলি আছে। ইয়াত কি কৈছে যে দ্বাদশ পন্থ চলো সো ভেদ, দ্বাদশ পন্থ কাল ফুৰমানা। কালৰি ফৰমান মানে কালৰি আদেশ চলিব 12টা পন্থত। और भूले जीव न जाओ ठिकाना, ताते आगम कह हम राख्या वन समारा चूड़ामणि शाखा। এতিয়া ইয়াত ইহঁতে অলপ খেলি মেলি কৰি দিলে, চূড়ামণিক বেলেগ কৰি দিলে। কাৰণ প্ৰথমে চূড়ামণিৰ পৰাই আৰম্ভ হৈছিল। কাৰণ ইহঁতে ইয়াত চাব, ताते आगम कह, यहाँ फिर प्रथम जग में जागू भरमावे। ইহঁতে প্ৰথমে নকলি কবিৰ পন্থ যে আছে তাত পোন প্ৰথমে জাগু, য'ত হ'ব লাগিছিলে চূড়ামণি, দ্বিতীয়টো সুরত গোপাল, তৃতীয়টো মূল নিৰঞ্জন, চতুৰ্থটো টক্সাৰ পন্থ আকৌ আৰু পঞ্চম বীজ কা লেখা জীৱা পন্থ
আৰু ষষ্ঠ সতনামী পন্থ। এনেকৈ এই পন্থবোৰ এতিয়া ইয়াৰ জীৱন চৰিত দেখুৱাওঁ 1870ত। এয়া চাব, কেতিয়া এয়া তাত পদ্য ভাগত আছিলে, ইয়াত গদ্য ভাগত আছে। এয়া কবি চৰিত্ৰবোধ আৰু বোধ সাগৰ। ইয়াৰ 1870 নম্বৰ পৃষ্ঠাত কি লিখিছে যে কবি চাহেবৰ পন্থৰ বৃত্তান্ত। প্ৰথমতে নাৰায়ণ দাস বুলি লিখিলে। নাৰায়ণ দাসেতো কবিৰ চাহেবৰ পন্থ স্বীকাৰেই কৰা নাছিলে। ইয়াত হ'ব লাগিছিলে চূড়ামণি। ইয়াত ভুল কৰিছে ইহঁতে। প্ৰথমে নাৰায়ণ দাস নহয় চূড়ামণি হ'ব লাগিছিল। দ্বিতীয়তে জাগু দাস, য়াগু দাস আৰু তৃতীয়তে সুৰত গোপাল, চতুৰ্থতে মুৰলীৰঞ্জন, পঞ্চমত টকচাৰী পন্থ, ষষ্ঠত ভগৱান দাস পন্থ, সপ্তমত সতনামী, অষ্টমত কমালী পন্থ। কমালী নহয়, কমালীয়, কামালৰ। কমল যি পুত্ৰক জীৱিত কৰিছিলে সিও নিজৰ বেলেগকৈ নকলি পন্থ চলাইছিল। আৰু নৱমত ৰাম কবিৰ পন্থ, দশম পৰম ধামৰ বাণী আৰু একাদশত জীৱা পন্থ আৰু দ্বাদশত গৰীব দাস পন্থ। এতিয়া 12 নম্বৰটো হ'ল গৰীব দাস পন্থ। ইয়াত স্পষ্টকৈ আছে, ইয়াত গদ্য ভাগত আছে। এতিয়া আমি আকৌ ইয়ালৈ আহোঁ কবিৰ বাণীলৈ 136 নম্বৰ পৃষ্ঠাত। এতিয়া ইয়াৰ পৰা আছে যে द्वादश पंथ काल फुरमाना जीव भूले जीव न जाव ठिकाना ताते आगम कह हम राखा वन समारा चुड़ामणि शाखा। प्रथम जग में जागो बरमावे, फिर दूसरा सूरत गोपाल, तीसरा मूल नरेंद्र। তেনেকৈ আছে टकसारी पंथ और ये सतनामी पंथ, भगवान दास पंथ। এতিয়া ইয়াত আহিলে দশম পৰম ধাম বাণী পন্থ, যিটো একাদশ হ'ব লাগিছিল। এতিয়া ইয়াৰ পৰা দ্বাদশ আৰম্ভ হ'ল। ইয়াততো একাদশলৈকে মহিমা। এতিয়া 12 নম্বৰটো ইয়াত আছে বিক্ৰমাব্দ 1775 হৈ। এয়া 1774 হ'ব লাগিছিল। বুলতে 1 বছৰৰ পাৰ্থক্য মিছপ্ৰিণ্ট হ'ল। আৰু তাৰ দিন প্ৰেম প্ৰগটে জগ সৈ, কিয়নো বিক্ৰমাব্দ 1774ত আদৰণীয় গৰীব দাস চাহেব দেৱৰ জন্ম হৈছিল। সেয়া তেওঁৰ বিষয়ে দিয়া তথ্য। আগলৈ চাব। आज्ञा रहे जीव बोध लावे और कोली चमार सबके घर खावे। साख हमारी ले जीव समझावे, असंग जन्म छोड़ नहीं पावे। মানে কৈছে যে গৰীব দাস পন্থৰ পৰা এই উচ্চ নিজ কম হ'বলৈ ধৰিব, কিন্তু এই অসংগ থল গৰীব দাস এই দ্বাদশ পন্থলৈকে অসংখ্য জন্মলৈকে সেই সত্যলোক প্ৰাপ্ত কৰিব নোৱাৰে। এয়া চাব। साख हमारा हमारे लिए जीव समझावे, असंग जन्म ठोर नहीं पावे और बर में पंथ प्रगट हो बाणी। 12 নম্বৰ পন্থত মোৰ মহিমাৰ বাণী আকৌ প্ৰকট হ'ব। গৰীব দাস দেৱৰ দ্বাৰা প্ৰকট হ'ল। और शब्द हमारे का निर्णय ठानी। আমাৰ সেই মোৰ দ্বাৰা দিয়া জ্ঞান যি গৰীব দাস দেৱৰ দ্বাৰা লিখোৱা গ্ৰন্থ, তাৰ ওপৰত সি সকলো নিষ্কৰ্ষ ডিছকাছ কৰি থাকিব গৰীব দাস পন্থলৈকে। তাৰ বিষয়ে কি কৈছে? बार में पंथ प्रगट हुआ बाणी, शब्द हमारे का निर्णय ठानी। अस्थिर घर का मरम ना पावे, 12 पंथ हमी को दावे। কবিৰটো কৰি থাকিব, কিন্তু সঁচা জ্ঞান বুজি নাপাব আৰু সেই বাণী সিহঁতে বুজি নাপাব। बार में पंथ प्रगट हो बाणी, शब्द हमारे का निर्णय ठानी। अस्थिर घर का मरम ना पावे, 12 पंथ हमी को दावे। আকৌ কৈছে 12 में पंथ, সি 12 নম্বৰ পন্থ চলি থাকিব। তাৰ পিছত 12 में पंथ में हम ही चल आवे और सब पंथ मिटा एक ही पंथ चलावे। এতিয়া চাওক পুণ্যাত্মাসকল, পৰমাত্মা নাহি এই দাসক পঠিয়াইছে সেই পন্থলৈ। এতিয়া বিশ্বাস কৰক, কল্যাণ হ'ব আপোনাৰ। এতিয়া কি কৈছে যে এতিয়া ইয়াত কি কৈছে পৰমাত্মাই যে ধৰ্ম দাস মেৰি লাখ দুহাই। এয়া মূল হয়, মূল ভুল নহয়। मूल ज्ञान शब्द कई बार ना जाई। मूल ज्ञान बार जो पढ़ी, पवित्र ज्ञान तुम जग में बाखो और मूल ज्ञान गोई तुम राखो। मूल ज्ञान जो बाहर पढ़ी पर ही बिचली पीढ़ी वंश हंस नहीं तरही। 33 अरब ज्ञान हम बाखा और मूल ज्ञान गोई राम राखा। गुप्त राखिले আৰু 3300 কোটি বাণী কৈ দিলে, কিন্তু मूल ज्ञान एতিয়াও লুকুৱাই ৰাখিছে। और मूल ज्ञान तुम तब लग छिपाई जब लग 12 पंथ मिटाई। এতিয়া কি কৈছে যে ধर्मदास मेरी लाख दुहाई
और इस मूल ज्ञान, ये मूल ज्ञान बाहर ना जाए। মই যি তোমাক কৈ আছো मूल मंत्र मूल ज्ञान ये बाहर ना जाए। मूल ज्ञान बाहर जो पढ़ी बिचली पीढ़ी हंस नी तरही। যদি এই জ্ঞান এই নকলি পন্থবোৰৰ যদি হাতত পৰে সকলো মধ্য প্ৰজন্ম পাৰ নহব। গতিকে মধ্য প্ৰজন্ম কেনেকুৱা এতিয়া সেইটো প্ৰমাণ কৰিম চাব। এতিয়া আমি ইয়াত পঢ়ি আছিলো ওপৰত कि बार में पंथ प्रगट हो बाणी शब्द हमारे का निर्णय ठानी अस्थिर घर का मर्म न पावे। अस्थिर स्थिर माने अविनाशी परमात्मा उस सतलोक का मर्म नहीं पावे। ये 12 पंथ हम ही को ध्यावे। बार में पंथ हम ही चल कर आवे और सब पंथों को मिटा के एक पंथ चलाओ। आपको कोई से प्रथम चरण कलयुग निर्याना कलिजुगर प्रथम चरण कोनটো हब तब मगर मांडो में दाना। এতিয়া পৰমাত্মাই কৈছিলে যে কলিযুগৰ প্ৰথম চৰণ সেইটো হ'ব যেতিয়া মই মঘৰৰ পৰা সশৰীৰ যাম এটা লীলা কৰিম। গতিকে পৰমাত্মাই চন 1518 তেওঁ মগলৰ পৰা সশৰীৰে গৈছিলে। সেইটো প্ৰথম চৰণ আছিলে যেতিয়া পৰমাত্মা আহিছিলে সকলো জ্ঞান দি গৈছিল। ভগৱানে যি লীলা কৰি গুচি গ'ল আৰু এয়াই হ'ল মধ্য প্ৰজন্ম। এতিয়া 5500 বছৰ অতিক্ৰম হলিতো মধ্য প্ৰজন্ম সেইবাবেই জ্ঞান লুকুৱাই থৈছিল আৰু এই মূল মন্ত্ৰও লুকুৱাই থৈছিল। যি মহাপুৰুষকে পৰমাত্মাই জ্ঞান আৰু এই মন্ত্ৰ দিছে তেওঁক প্ৰতিজ্ঞা কৰাইছিলে যে আগলৈ এতিয়া নকবা, নহলে কালৰ নকলি পন্থবোৰৰো এই জ্ঞানেই হল হয় আৰু সিহঁতেও মন্ত্ৰ দিলে হয়। ইহঁত অধিকাৰী নহয়, যি কাৰণে ইহঁতৰ তাত মন্ত্ৰ থাকিলে কালৰ জালত বন্দী হৈ থাকিলো হয়। অধিকাৰীৰ অবিহনে কোনো মন্ত্ৰই কাম নকৰে। গতিকে এই বিশ্বতেই দাসেই সেই অধিকাৰী আৰু মোকেই সকলো প্ৰাণীকে মুক্তি কৰাবলৈ পৰমাত্মাই পঠিয়াইছে। এতিয়া আৰু এটা প্ৰমাণ দেখুৱাম। এয়া চাব, এইটো কবিৰ বাণী চলি আছে বোধসাগৰ। ইয়াৰ 134 নম্বৰ পৃষ্ঠাত কি কৈছে? বংশ প্ৰকাৰ এইটো প্ৰথম বংশ उत्तम। यह चूड़ामणि देव। दूसरा पंथकारी, तीसरा प्रचंड, चौथा वंश बिरहे, 5 विरोध बिरहे और 5वां निंद्रा, 6ठे वंश उदास, 7वां वंश ज्ञान चतुराई, 6वां 8वें 12 पंथ विरोध, 9वां वंश पंथ पूजा और 10वां वंश प्रकाश, 11वें वंश प्रगट पसारा और 12वें वंश प्रगट हो जियारा। 12 নম্বৰত গৰীবদাস দেৱ আহিছিলে আৰু গৰীবদাস দেৱৰ দ্বাৰা কৈছে প্ৰগট হৈ জিয়াৰা। মানে গৰীবদাস দেৱৰ বাণীত কবি চাহেবৰ মহিমা ভালদৰে আছে। কবি চাহেবৰ বিষয়ে বিশেষ তথ্য আছে, কিন্তু গৰীবদাস দেৱৰ পন্থীসকলে সেই মহত্ব বুজি নাপালে গূঢ় ৰহস্যবোৰ। গতিকে সিহঁতে গৰীবদাস দেৱক আৰু কবি চাহেবক বিষ্ণুৰ অৱতাৰ বুলি মানে। জ্ঞানটো বহুত কিবা কিবি আছে সদগ্ৰন্থত, কিন্তু সিহঁতে বুজি নাপালে। যেনে বেদত সকলোবোৰ জ্ঞান আছে, গীতাত সকলোবোৰ জ্ঞান আছে, কিন্তু পঢ়াসকলে আজিলৈকে বুজি পোৱা নাই যে গীতাই কব কি বিচাৰিছে। এই দশাই গৰীবদাস দেৱৰ গ্ৰন্থ পঢ়া গৰীবদাসীসকলৰ হৈছে। এতিয়া ইয়াত কি কৈ আছে যে বংশ প্ৰগট হও জিয়াৰা, মানে মোৰ মহিমাৰ কিছু আভাসহে পাবা, ক্লিয়াৰ নহব। और 13वें वंश मिटे सकल अंधियारा। এই 13 নম্বৰ বংশই দাস হৈ পুণ্যাত্মাসকল এতিয়া সকলো অন্ধকাৰ আঁতৰালে অজ্ঞানতাৰ। नौमन सूत उर्जिया ऋषि रहे झक मारे, सतगुरु ऐसा सुलझा दे ये उलझन दूजी बारे। नौमन सूत उलझिया, এই কালে নমন সূতা খেলি মেলি কৰি থৈছিলে, কিয়নো পৰমাত্মাই শিপিনী লীলা কৰিছিলে আৰু 1 চেৰ সুত 1 কিলোগ্ৰাম সূতা কেঁচা সূতা জোত লগা। তেতিয়া শিপিনীৰ অৱস্থা বেয়া হৈ যায়। যেতিয়া তেওঁ ঠিক কৰিবলগীয়া হয় এডাল এডালকৈ, যদি ছিঙি যায় তাত গাঁঠি লগাব লাগে, আৰু যদি গাঁঠি লাগে তেতিয়া সঠিক দাম নিদিয়ে। গতিকে কষ্টৰে সি জোত ভাঙিছিলে কেঁচা সূতাবোৰ। 1 কিলোগ্ৰাম সূতা ঠিক কৰিবলৈ গোটেই দিনটো লাগি যায় জোত লগা সূতা। আৰু ইহঁতেতো নমন সূতা জোত লগাই থৈছিলে জ্ঞানতাৰ। আৰু এই দাসক পঠিয়াই দিলে সেই পৰম পিতাই এই তত্ত্বদৰ্শী সন্ত বনাই। कहते हैं नौमन सूत उलझिया ऋषि रहे जखमार और सतगुरु ऐसा सुलझा दे उलझन दूजी बार।
এই কলিযুগত আৰু এই জ্ঞানৰ খেলি মেলি নহয়, ভক্তি কৰা বা নকৰা। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য, আপোনালোকৰ জন্ম এনেকুৱা সময়ত लख बर सूरा जूझ ही, लख बर सावत दे, लख बर यति জাহান में तब सतगुरु शरणा दे। আপোনালোক সেই পুণ্যাত্মাসকলৰ মাজৰ যিয়ে যুগ যুগ ধৰি সংঘৰ্ষ কৰি আহিছে। পৰমাত্মাই কয়, साधों से ती मस्करी और 14 नाल खुशहाल, मल अखाड़ा जीतेंगे ये युगन युगन के माल। যেনেকৈ পৰমাত্মাই এইটো কৈছিলে যে মইতো সকলো জ্ঞান সঠিককৈ কওঁ, কিন্তু ইহঁতে ধেমালি কৰে। আৰু 14 নাল খুশহাল, এই মিছা কপটীসকলে মিছা কয় সন্তৰীষী মহৰ্ষিয়ে ইহঁতৰ লগতে আকৌ প্ৰসন্ন। আৰু कहते मल अखाड़ा जीतेंगे ये युगन युगन के माल। মাল মানে ৰেষ্টলাৰ, পালোৱান, যিয়ে আগৰ পৰাই এক্সাৰচাইজ কৰি আহিছে। সিয়ে অন্ত সময়ত যেতিয়া মুখামুখি হ'ব, সিয়ে বিজয়ী হয়, যিয়ে আগতে নিজে যুগ যুগ ধৰি ভক্তি গ্ৰহণ কৰি আছে। আপোনালোক যুগ যুগ ধৰি আহি আছে এই পৰমাত্মাৰ এই ভক্তিৰ কুস্তিথলীলৈ। আপোনালোকে বহুত দিন ধৰি এক্সাৰচাইজ কৰি আহি আছে। এতিয়া ফাইনেল খেল। গতিকে এতিয়া আপুনি সেই পালোৱান হয়, সেই ৰেষ্টলাৰ হয়, কোৱা হয়, साधों से ती मस्करी इन 14 नाल खुशहाल, मल अखाड़ा जीतेंगे ये युगन युगन के माल। আপোনালোকে সেই যুগ যুগান্তৰৰ পালোৱান, সেই এক্সাৰচাইজ কৰি আহি আছে। এতিয়া আপোনাৰ কল্যাণ হ'ব। কিন্তু ইয়াত আটাইতকৈ ডাঙৰ বস্তুটো হ'ল মৰ্যাদা। আৰু মৰ্যাদাত আমি আপোনালোকক আগতেও কৈ থৈছোঁ, নিয়ম, দান দীক্ষা। দান দীক্ষা দিয়াৰ আগতেও আপোনালোকক বহুবাৰ কোৱা হয়, দীক্ষা লওক। দীক্ষা ল'লে সম্পূৰ্ণকৈ কৰিবা, তেতিয়াহে লাভ হ'ব। নাম লৈ যোৱা, সংসাৰৰ লোক লাজৰ কথা ভাবি খণ্ডিত কৰি দিয়া পৰমাত্মাই লগ নিদিয়ে আপোনাক। যেনে ধৰক আপুনি কানেকশ্যন লৈছে পাৱাৰৰ, বিদ্যুতৰ। গতিকে বিজুলীয়ে যি কাম কৰিব সেয়া মেনুৱেলতকৈ বেলেগ। যেনে আপুনি আগতে সংস্কাৰ প্ৰাপ্ত কৰি আছিলে, সেয়াটো ভাবি লওক মেনুৱেলি হাতেৰে আটা পিচি আছিল। তাৰপিছত পাৱাৰ কানেকশ্যন লৈ ল'লে 3 ফেচৰ আৰু এটা মটৰো ল'লে। তাৰপিছত আপুনি ফটাফট 1 ঘণ্টাতেই 1 কুইণ্টেল পিচিব পাৰিব। যেতিয়া 1-2 ঘণ্টা 2 কিলোই পিচিব পৰা নাছিল হাতেৰে মেনুৱেলি, তেতিয়া আপোনাৰ সকলো কাৰ্য যেতিয়া পৰমাত্মাৰ পাৱাৰেৰে হ'ব, তেতিয়া বেলেগকৈ দেখিব। আৰু যেতিয়া কানেকশ্যন কাটি যায়, তেতিয়া চক্কিটোতো তেনেকৈ থিয় হৈ থাকিব। গতিকে কানেকশ্যন বনাই ৰাখিবা, তেতিয়া পৰমাত্মাৰ পৰা পোৱা লাভ চাব। জনতাই চাব ধৰিব আপোনাৰ ঘৰৰ ফালে যে ইহঁতৰ সদায় সদায় কেনেকৈ উন্নতি হৈ আছে, কেনেদৰে লাভ পাই আছে। গতিকে পৰমাত্মাই পৰমাত্মাৰ দৰেই কামবোৰ কৰে। আৰু গৰীব দাসদেৱে কয়, ये संसार समझदाना ही कहंदा श्याम दोपहरे नु, गरीब दासी वक्त जाते रोग इस पेरे नु। এবাৰ যদি হাতৰ পৰা যদি এই মনুষ্য জীৱন গুচি যায়, তেতিয়া আপুনি গোটেই জীৱন কান্দি থাকিব লাগিব। গতিকে পৰমাত্মাৰ চৰণত থাকিবা, বিশ্বাসেৰে লাগি থাকিবা। আপোনাৰ আয়ুস যদি নাথাকে সেয়াও বৃদ্ধি কৰি দিব। কিন্তু পুণ্যাত্মাসকল কিছুমান ঘটনা এনেদৰে ঘটি যায়, যাৰ পৰা আপুনি জ্ঞানেৰে পৰিপূৰ্ণ নোহোৱাৰ বাবে বিচলিত হ'ব পাৰে যে সি নাম লৈ গৈছিলে, কিন্তু নাম দীক্ষা লৈ থকাৰ পিছতো মৃত্যু হৈ গ'ল। দাসে পোনপ্ৰথমে কৈছে যে মৰ্যাদা হৈছে প্ৰথম। জব লগ হংসা हमरी आना और काल लगैनी तेरा बाणा। পৰমাত্মাই কয়, যেতিয়ালৈকে শংখ মোৰ মৰ্যাদাত থাকিব, কালে এটেক কৰিব নোৱাৰে। আমি ভুল কৰোঁ লোক লাজৰ কথা ভাবি। এতিয়া কি হয় যে এখন ঘৰৰ এজন সদস্যই নাম লৈ যায় আৰু 6জন সদস্যই বিৰোধী। গতিকে তেওঁ নামটো অৱশ্যেই লৈ যায়, তেওঁৰ নামখণ্ডন নকৰাকৈতো নাথাকেই। সেইবাবে অপশ্যন ৰাখিছোঁ যে নিজেই আহি আকৌ কানেকশ্যন কৰাই লোৱা, নহ'লে পাৱাৰ নাহে আপোনাৰ ঘৰত। গতিকে সেই সময়ত যেতিয়া আপোনাৰ নাম খণ্ডন হৈ যায় আৰু আপোনাৰ মৃত্যুৰ সংস্কাৰ আহে, তেতিয়া ভগৱানে ৰক্ষা কৰিব নোৱাৰিব। গতিকে সেই ঘটনা দেখি এনেকুৱা হৈ যায় যে নামটো লৈছিলে তথাপিও মৰি গ'ল। তেওঁলোকেতো কয় আয়ুস বঢ়াই দিম। গতিকে এয়া অজ্ঞানতাৰ এক বেলেগ প্ৰমাণ। যাৰ জ্ঞান হ'ব সি স্বীকাৰ নকৰিব যে যদি ইয়াৰ নাম সঠিক হ'ল হয়, তেতিয়া ভগৱানৰ বাণী ফেইল হৈ গ'ল হয়। গতিকে সেইবাবে এই কানেকশ্যন কৰি থ'লে তাৰ পিছত চাব খেল দাতাৰ।
सतगुरु जो चावे सो कर ही 14 कोट दूत जम डरी ऊत भूत जम त्रास निवारे और चित्रगुप्त के कागज पाड़े আপোনাৰ ভাগ্যৰ দেখা সলনি কৰিব গতিকে পুণ্যাত্মাসকল আপোনালোকৰ সৌভাগ্য যিসমূহে আপুনি পৰমাত্মাৰ এই জ্ঞানৰ সৈতে পৰিচিত হ'ব আপুনি পাৰ কৰা সময়ক বহুত মনত পেলাব আপোনাৰ সেই সময়ো মনত থাকিব যে কোনজন ভগতে কেতিয়া মোক এই কিতাপখন দিছিলে অথবা সত্যক আশ্ৰম বৰবালাৰ বিষয়ে মোক তথ্য দিছিলে সেইটো নাপাহৰিব যে এয়া এনেকুৱা নিৰ্মল স্থান আৰু নিৰ্মল জ্ঞান গতিকে আপোনালোকলৈ প্ৰাৰ্থনা ভক্তি সফল কৰক আৰু প্ৰত্যেক ভগতৰ পৰম কৰ্তব্য হয় যে এই সত্য জ্ঞানক সমগ্ৰ বিশ্বৰ ভাই ভনীলৈ পঠিয়াই দিয়া আৰু ইয়াৰ পৰা প্ৰচাৰৰ সামগ্ৰী লৈ গৈ সকলোৰে কল্যাণ কৰোৱা বলো সতগুৰুদেৱ কি জয় পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবি পৰমেশ্বৰৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই এই সৎসংগ শুনিবলৈ উপস্থিত হৈছে সৌভাগ্যৱান সেই প্ৰাণীসকল যিয়ে এই সময়ত মানৱ শৰীৰ পাইছে আৰু যাৰ এই সৎসংগ উপলব্ধ হৈ আছে তেওঁতো বহুত পুণ্যকৰ্মী প্ৰাণী পৰমাত্মাই স্বয়ংই আহি আমাক জ্ঞান দিয়ে আৰু আমাক মনত পেলাই দিয়ে যে আপুনি যি লোকতেই আছে এই লোক সঠিক নহয় পৰমাত্মাৰ ওচৰলৈ সকলোবোৰ দুখী প্ৰাণী আহিছিল কবিৰ মুক্তিদাতাৰ ওচৰলৈ আৰু কৈছিলে যে আমাৰ বহুত বিপদ হৈছে গুৰুদেৱ আমি মহাদুখী তেতিয়া পৰমাত্মাই কয় যে সন্তানসকল এই দুখত কালৰ দুখ হয় আৰু ইয়াত 21খন ব্ৰহ্মাণ্ডত জুই লাগি আছে খং ৰাগৰ অন্যায় কাম ক্ৰোধ লোভ মোহ অহংকাৰৰ জুইত সকলোৱে জ্বলি আছে ইয়াত কোনো প্ৰাণী সুখত নাই আপোনালোকে এনেকৈ ভাবে যে যদি মই ৰোগমুক্ত হৈ যাওঁ তেন্তে মই সুখী হ'ম যিসকল নিৰোগী সিহঁতক গৈ লগ কৰা সিহঁতৰ নাজানো কিমান আৰু টেনচনৰ কথা জানিবা যাক আপোনালোকে সুখী বুলি ভাবে কিয়নো যিসকল দুখীয়া সিহঁতে ভাবে যে পইচা থকা মহাজন সদাগৰ সিহঁত সুখী চাগে য'ত মায়াৰ সমাৱেশ আছে পুণ্যাত্মাসকল সপোনতো সুখ নাপায় এয়া প্ৰাণীবোৰৰ ভুল কাৰণ যেতিয়ালৈকে আমি সেই জুইত নপৰোঁ তেতিয়ালৈকে আমি ভাবোঁ যে ই ঠাণ্ডাই চাগে আৰু এই মহাজনবোৰে ভাবে যে ৰজাসকল সুখী চাগে আমাৰ সুখ নামৰ বস্তুৱেই নাই মহাজন এতিয়া এনেই নহয় সি কিবা অযথা কাম কৰিব লাগিবই যদি এজনৰ ওচৰত 20-30 লাখ টকা আছে তেতিয়া সি 50 লাখ টকাৰ কাম আগলৈ আকৌ অন লোন ঋণ লৈ আৰম্ভ কৰিব লাগিব তেতিয়াহে সি মহাজন হোৱাৰ কথা ভাবিব পাৰিব এতিয়া সি 50 লাখ টকাৰ লোন ল'লে বিজনেছ ভালদৰে চলা নাই এতিয়া 20 লাখটো গ'লেই আৰু বাকী 30 লাখ 50 লাখৰ লোনো গ'ল সি মহাজন সি টেনচনতে নিজৰ জীৱন ব্যয় কৰি থাকে তাৰ পিছত ভাবে যে আন এটা বিজনেছ কৰোঁ সাধাৰণ মানুহে ভাবে যে সিটো মহাজন হয় ব্যৱসায়ো ভাল চাগে কিন্তু সুখ সপোনতো সেই প্ৰাণীৰ নাই চেঠ শাহুকাৰ মানে ধনী ব্যক্তিসকলে ভাবে যে ৰজাসকল সুখী চাগে এজন সদস্য সৰু ঘৰ এখনৰ য'ত 4-5জন সদস্য থাকে এজন ঘৰৰ মুখিয়াল য'ত 4-5জন সদস্য থাকে তেওঁ সিহঁতৰ পোহপালনৰ বাবে
ব্যৱস্থা কৰোঁতে কিমান কষ্ট পায়। কাৰোবাৰ ফিজ ভৰিবলগীয়া আছে, কাৰোবাক এডমিশ্যন দিয়াবলগীয়া আছে, কাৰোবাক কাপোৰ দিব লাগে, কাৰোবাৰ বিয়াৰ সময় আহিছে, আৰু বহুতো পাৰিবাৰিক যি সমস্যা সন্মুখলৈ আহি থাকে। আৰু এজন ৰজা এখন ক্ষেত্ৰৰ মুখিয়াল হয়, তেওঁৰ আৰু বেছি টেনশ্যন থাকে নিজৰ প্ৰজাক সুনিয়োজিত কৰি ৰাখিবলৈ আৰু ল এণ্ড অৰ্ডাৰ বজাই ৰাখিবলৈ। গতিকে সপোনতো সুখত নাথাকে ৰজা। ঠিক আছে, অযথা কামো কৰে বাৰু। অকণমান সকাহ পালেই মদ খাব ধৰে, নাচ গান চাবলৈ ধৰে, কিন্তু ভিতৰৰ পৰা তেওঁ জ্বলি থাকে। পৃথিৱীৰ ৰজাসকলে ভাবে যে স্বৰ্গৰ দেৱতাসকল সুখী চাগে। এই দেৱতাসকলৰ কথা পঢ়ি চোৱা পুৰাণবোৰত, সিহঁতৰ মাজতো সেই জুই জ্বলি আছে যি ইয়াৰে মানুহৰ মাজত জ্বলি আছে। সিহঁতো জীৱই। যেনেকৈ কোনোবাই যদি IAS অফিচাৰ হৈ যায়, তেওঁ যদি কমিশ্যনাৰ অথবা DCও হৈ যায়, তেওঁতো হয়তো মনুষ্যই। তেওঁৰ ভিতৰত সকলো বিকাৰ বিদ্যমান, যি এজন গৰীব নাগৰিক অথবা সাধাৰণ নাগৰিকত থাকে। কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ, সেইবোৰেও ক্ষতি কৰি আছে। যদিও তেওঁ অধিকাৰী হৈ যায়, চাহেব হৈ যায়, কিন্তু তেওঁৰ যিবোৰ সমস্যা, প্ৰাকৃতিক দোষ আছে, কেনেকৈ থাকিব। এই প্ৰকাৰে দেৱতাসকলকো বুজক। আৰু দেৱতাসকলে ভাবে ইন্দ্ৰ চাগে সুখী হয়, কাৰণ তেওঁ দেৱতাসকলৰ ৰজা। ইন্দ্ৰৰ কথা পঢ়ি চাওক, কিমান বাৰ ৰজা ইন্দ্ৰজী ৰাক্ষসৰ লগত যুদ্ধত হাৰিছে, জংঘলত কিমান সময় ব্যতীত কৰিছে। তাৰপিছত কি হয়, ইন্দ্ৰই ৰাজপাট ভোগ কৰি, ইন্দ্ৰৰ ৰাজত্ব মানে নিজৰ সময় পূৰ্ণ কৰি দেৱতাসকলৰ ৰজা, স্বৰ্গৰ ৰজা মৃত্যু প্ৰাপ্ত কৰে। আৰু মৃত্যুৰ পিছত গাধৰ যোনিকে ধৰি 84 লাখ যোনি প্ৰাপ্ত কৰে। গতিকে পৰমাত্মা কবিৰদেৱে কৈছিলে, भाई तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो, उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो, उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। भाई घाटे बादे सब जग दुखिया, के गृहस्थी बैरागी हो, घाटे बादे सब जग दुखिया, के गृहस्थी बैरागी हो। सुखदेव ने दुख के डर से गर्भ में माया त्यागी हो, गर्भ में माया त्यागी हो। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो, उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। भाई जंगम दुखिया, ये जोगी ही दुखिया, तपस्वी को दुख दूना हो। जंगम दुखिया, जोगी दुखिया, तपस्वी को दुख दूना हो। आशा तृष्णा। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, ছাৰ আপোনাৰ শুভ নামটো? মোৰ নাম খড়গ ছেত্ৰী। আপুনি ক'ৰ পৰা আহিছে? মই চন্দামাৰী বঙালী গাঁও, জিলা বিশ্বনাথ, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ 2014 চনৰ জুলাই মাহত। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলনে?
মই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলোঁ ব্ৰহ্মা বিষ্ণু মহেশ গণেশ এইসকলৰে। আৰু সেই সাধনাবিলাক আপুনি কেনেধৰণে কৰি আছিলে সেই সন্দৰ্ভত অলপ জনাওকচোন। সেই সাধনাবিলাক মই আমাৰ মাৰ পৰা শিকি কৰিছিলোঁ। মই খ শ্ৰেণীৰ পৰাই সেই সাধনাবিলাক কৰি আহিছিলোঁ আৰু পিছলৈ ক্লাছ 8ত গৈ বেছিকৈ কৰিছিলোঁ। কিন্তু পিছলৈ মোৰ সেই সাধনাবিলাকত বিশ্বাস নাইকিয়া হোৱাত মই লাহে লাহে সাধনাবিলাক এৰি গৈছিলোঁ। তথাপিও ভগৱানৰ ওপৰত বিশ্বাস আছিল। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে যিবিলাক সাধনা আছিলে গোটেইবিলাক কৰি আহিছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আমাৰ ঘৰত মাহেকীয়া সত্যনাৰায়ণ পূজা হৈছিলে। সেই পূজাবিলাকত আমাৰ যিজন ব্ৰাহ্মণ গুৰু আছিলে তেওঁলোকৰ যিখিনি ব্যৱহাৰ, সেই ব্যৱহাৰ দেখি মই তেওঁলোকৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছিলোঁ। তাৰপিছত মই লাহে লাহে টিভিত গুৰু বিচাৰিব ধৰিলোঁ, কোনজন গুৰু সত্য গুৰু হয়। তেনেকৈ বিচাৰি যাওঁতে এদিনাখন মই সন্ত ৰামপাল গুৰু মহাৰাজৰ যিটো প্ৰজেক্টৰৰ দ্বাৰা সৎ শাস্ত্ৰবিলাক দেখুৱাই প্ৰবচন কৰা শুনিলোঁ, সেইবিলাকত মই ভাল পালোঁ আৰু তেতিয়া মই পুৰণা পৰম্পৰাবিলাক এৰি দিছিলোঁ। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা কিবা আপোনাৰ লাভ হৈছেনে? লাভ মোৰ অজস্ৰ হৈছে। গোটেইখিনি লাভ মই আপোনালোকক শুনাব নোৱাৰোঁ, কাৰণ সেইটো সময়ো নহ'ব। প্ৰথমতে মই দুৰাৰোগ্য বুলিয়ে ক'ব লাগিব, কাৰণ মই যেতিয়া 65 কেজিৰ আছিলোঁ, তাৰপিছত মই 10 মাহৰ ভিতৰতে 35 কেজি হৈছিলে মোৰ ওজন। তেতিয়া মই মোৰ চিকিৎসাৰ বাবে অল ইণ্ডিয়া মেডিকেল ইনষ্টিটিউট এইমছত গ'লোঁ, দিল্লীৰ সফদৰজং হস্পিটেলত গ'লোঁ, তাৰপিছত পতঞ্জলীৰ যোগগ্ৰাম হৰিদ্বাৰত গ'লোঁ, পতঞ্জলী যোগপীঠত গ'লোঁ আৰু মই নিজে এজন যোগ শিক্ষক আছিলোঁ। ৰামদেৱৰ পৰা মই যোগ শিক্ষা ট্ৰেইনিং লৈছিলোঁ আৰু মই গাঁৱতো বহুতো যোগ শিক্ষা কেম্প পাতিছিলোঁ। কিন্তু এই গোটেইখিনি কৰি মোৰ একো নহ'ল। লাষ্টত মই চেন্নাই এপ'ল' হস্পিটেলত গ'লোঁ। এপ'ল' হস্পিটেলতো একো নহ'ল। সেইখিনি আৰু মানে পৰম্পৰাগত ভক্তি সাধনা কৰি মোৰ একো লাভ হোৱা নাছিল। আৰু অন্য কিবা লাভ পাইছেনে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত? সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত মোৰ যিটো ৰোগ আছিলে সেইটো অকস্মাত ভাল হৈ গ'ল। মানে আচৰিত ধৰণে ভাল হৈ গ'ল। মোৰ ৱেটো বাঢ়িল আৰু সকলোৱে মোক কৈছিলে ইয়াৰ কলা টিবি হৈছিলে, কিছুমানে কৈছিলে ইয়াৰ কেঞ্চাৰ হৈছিলে। আৰু মই যিখন স্কুলত শিক্ষকতা কৰি আছিলোঁ তাৰ গাঁৱৰ মানুহে কৈছিলে যে ছাৰ আপুনিতো মৰিব এতিয়া, আমাৰ দুখ লাগিছে। তেনেকুৱা অৱস্থাৰ পৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ দীক্ষা লোৱাৰ পাছত মই অকস্মাত ভাল হৈছোঁ। আৰু ছাৰ, এনেকুৱা কি ভক্তি বিধি আপোনালোকক সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে? আমাৰ যিখিনি লাভ হৈছে সেই লাভৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজে আমাক এনেকুৱা ভক্তিবিধি দিয়ে যিটো হিন্দু ধৰ্মৰ পবিত্ৰ 4 বেদ আৰু গীতা শাস্ত্ৰত উল্লেখিত। গীতা শাস্ত্ৰৰ মতে যি পুৰুষে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ ইচ্ছাৰে সাধনা কৰে তেওঁৰ সুখ শান্তি গতিমুক্তি একোৱেই নহয়। গতিকে সন্ত ৰামপাল গুৰু মহাৰাজে আমাক শাস্ত্ৰবিধি সন্মত ভক্তি সাধনা দিয়ে আৰু সেইটো কৰিলে আমাৰ সকলোখিনি সুখ সুবিধা হয় আৰু পৰলোকতো আমাৰ মুক্তি হৈ যায়। ছাৰ, আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি এজন শিক্ষিত ব্যক্তি সেই হিচাপে মই জানিব বিচাৰিছোঁ যে আমাৰ অসমতো আধ্যাত্মিক শ্ৰদ্ধালু বহু গুৰু আছে। তেনে ক্ষেত্ৰত আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, এই ক্ষেত্ৰত ছাৰ কি ক'ব বিচাৰে আপুনি? মই অসমৰ তথা ভাৰতৰ বিভিন্ন ধৰ্মগুৰু থকা স্বত্তেও সন্ত ৰামপাল মহাৰাজৰ যিটো ভক্তিবিধি সেইটো আঁকোৱালি ল'ব লগা হ'ল। কাৰণ অন্য যিবিলাক গুৰু আছিলে তেওঁলোকৰ যিবিলাক ভকত আছিলে সেই ভকতসকলৰ যিটো অৱস্থা দেখি মই সেই গুৰুসকলৰ প্ৰতি মোৰ আস্থা হেৰুৱাই গৈছিলে। কাৰণ মই জনামতে এজন ভকতে যিখিনি কৰিব লাগে, যিখিনি খাব লাগে, কিখিনি খাব নালাগে আৰু তাৰ আচাৰ ব্যৱহাৰ শিষ্টাচাৰ যিখিনি হ'ব লাগে সেইখিনি ভকত সমাজত মই দেখা নাছিলোঁ। কিন্তু আনহাতে মই লাহে লাহে সন্ত ৰামপাল গুৰু মহাৰাজৰ ভকতসকলৰ আচাৰ ব্যৱহাৰ খোৱা বোৱা লক্ষ্য কৰি গৈছোঁ আৰু তেওঁলোকে যিটো আচাৰ ব্যৱহাৰ দেখুৱালে বা খোৱা বোৱা দেখুৱালে সেইটো চাই মই ক'ব পাৰিলোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ শব্দ শক্তি আছে। কাৰণ মই অধ্যয়নৰ পৰা গম পাইছিলোঁ যে যিজন গুৰুৰ শব্দ শক্তি থাকে তেওঁৰ ভকতেহে
গোটেইখিনি নিজকে শুধৰাব পাৰে। এই কথা মই স্বামী বিবেকানন্দৰ এখন কিতাপ আছে, সেই কিতাপৰ পৰা গম পাইছিলোঁ যে যিজন প্ৰকৃত গুৰু হয় সেই গুৰুৰ শিষ্যসকলেহে সঠিক ভক্তি কৰিব পাৰে, অন্যসকলে সঠিক ভক্তি কৰিব নোৱাৰে। আৰু ছাৰ, আমাৰ সমাজত বৰ্তমান সময়ত আমাৰ এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে যে সন্ত ৰামপাল গুৰু মহাৰাজ সনাতনী বিৰোধী হয়। এনেধৰণৰ মানে আমি প্ৰচাৰ চলি থকা দেখি পাইছোঁ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপাল গুৰু মহাৰাজৰ বিৰুদ্ধে এনেধৰণৰ মন্তব্য কৰা আমি দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰত ছাৰ, এগৰাকী সচেতন ব্যক্তি হিচাপে আপুনি কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজ সনাতন বিৰোধী নেকি? সন্ত ৰামপাল গুৰু মহাৰাজ কোনো পধ্যেই সনাতন বিৰোধী নহয়। তেওঁক আমি সনাতন হিতৈষী বা সনাতন সমৰ্থকহে ক'ব লাগিব। কাৰণ সনাতন যিটো ধৰ্ম, সেই ধৰ্মৰ গুৰি ধৰোঁতা বৰ্তমান অকল গোটেই বিশ্বত সন্ত ৰামপাল গুৰু মহাৰাজে হয়। আমি সনাতন ধৰ্ম বা পিছলৈ যিটো সনাতন বেয়া হয়, ধাৰণাটো বেয়া হৈ হিন্দু ধৰ্ম হৈ গ'ল, সেই হিন্দু ধৰ্মৰ বিৰোধী বা সনাতন বিৰোধী বুলি আমি সন্ত ৰামপাল গুৰু মহাৰাজক ক'ব নোৱাৰোঁ, কোনেও ক'ব নোৱাৰে। যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসং শুনিছে বা তেখেতে লিখা পুথি পঢ়িছে, তেওঁলোকে কোনো পধ্যেই তেখেতক হিন্দু বিৰোধী বা সনাতন বিৰোধী ক'ব নোৱাৰে। আৰু বৰ্তমান আমাৰ সমাজত প্ৰচলিত যিবিলাক আধ্যাত্মিক গুৰু আছে, যিসকলে আমাক ভক্তিবিধি প্ৰদান কৰি আছে পৰম্পৰা হিচাপে, সেইসকলৰ যি ভক্তিবিধি আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তিবিধি, ইয়াৰ মাজত পাৰ্থক্য কি ছাৰ আচলতে? বৰ্তমান অন্য সাধু সন্তসকলৰ গুৰুসকলৰ ভক্তিবিধি আৰু আমাৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তিবিধিৰ মাজত পাৰ্থক্য স্পষ্ট। সন্ত ৰামপাল গুৰু মহাৰাজে ভক্তিবিধি হিচাপে চাৰিবেদ আৰু গীতাক প্ৰাধান্য দিছে, কিন্তু অন্য গুৰু সাধু সন্তসকলে চাৰিবেদ আৰু গীতাৰ কথা একেবাৰেই মানি চলা নাই বুলি আমি ক'ব পাৰোঁ। আৰু ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে বুলি আপুনি মত ব্যক্ত কৰিলে, যিসকল দৰ্শকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই এটি নিষ্কিন প্ৰাণী, মই তেনেকৈ বাৰ্তা ঠিক দিব নোৱাৰোঁ বাৰ্তা হিচাপে, কিন্তু মই অনুৰোধ কৰিব পাৰোঁ, তেওঁলোকক প্ৰাৰ্থনা জনাব পাৰোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা সকলোৱে ল'ব লাগে। নাম দীক্ষা লৈ আপোনালোকে যদি তেওঁ কোৱা মতে ভক্তি সাধনা কৰি যায়, 100% যদি নীতি নিয়ম মানি চলে, তেতিয়াহ'লে আপোনালোকৰ আৰ্থিক, মানসিক সকলো প্ৰকাৰৰ দুখ নাইকিয়া হয় বা শাৰীৰিক দুখ, সকলো প্ৰকাৰৰ দুখ নাইকিয়া হয়। গতিকে আপোনালোকে সন্ত ৰামপাল গুৰু মহাৰাজক বিৰোধ কৰাৰ আগতে বা সন্ত ৰামপাল গুৰু মহাৰাজৰ দীক্ষা নলওঁ বুলি কোৱাৰ আগতে তেওঁনো কি কৈ আছে, এই কথাটো শুনাটো নিতান্তই প্ৰয়োজন। কাৰণ তেওঁ কি লিখিছে, তেওঁৰ কিতাপত কি আছে, তেওঁৰ সৎসংগত কি আছে, সেইবিলাক আমি নপঢ়াকৈ বা নুশুনাকৈ বা নজনাকৈ তেওঁৰ বিৰোধ কৰাটো মূৰ্খ মানুহৰ চিন বুলি মই ভাবোঁ। সকলো জানি শুনাৰ পাছত যদি কিবা শংকা থাকি যায় কাৰোবাৰ মনত যে এনেকুৱাটো হ'ব নালাগিছিলে, এইটোতো তেওঁ বেছি ক'লে, তেনেকুৱা যদি কিবা এটা আছে, তেতিয়াহ'লে আপোনালোকে আমাৰ যিটো সৎসং চলে সন্ত ৰামপাল গুৰু মহাৰাজৰ, সেই সৎসংগত তলত এটা ষ্ট্ৰিপ চলি থাকে, সেই ষ্ট্ৰিপত কিছুমান নাম্বাৰ থাকে। সেই ফোন নাম্বাৰত আপোনালোকে ফোন কৰি আপোনালোকৰ শংকা নিবাৰণ কৰিব পাৰে যে আমাক এইখিনি ভাল লগা নাই বা এইখিনি আমাৰ সন্দেহ হৈছে। তেনেদৰে আপোনালোকে লাহে 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 তেওঁক বুজি উঠক। তেওঁক বুজি উঠাৰ পাছত যেতিয়া আপোনালোকৰ আত্মসন্তুষ্ট হ'ব, তেতিয়াহ'লে আপোনালোকে নিশ্চয় ইয়াত আহিব পাৰিব। ছাৰ, শেষত আৰু এটা কথা জানিব বিচাৰিছোঁ, আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দেখোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে সেৱা আগবঢ়াই থকা আমি দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰত ছাৰ, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? আমাৰ গুৰু সন্ত ৰামপাল মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে আত্মকল্যাণ। আৰু আত্মকল্যাণ কৰিবলৈ গ'লে প্ৰথমতে আত্মকল্যাণৰ চৰ্ত কি? মানুহ এজন প্ৰকৃত মানুহ হ'ব লাগিব। আৰু আত্মকল্যাণৰ বাবে আমি সকলো বিশ্ববাসীক এক বুলি ভাবিব লাগিব। যিটো আমাৰ সনাতন ধাৰণা, বসুধৈৱ কুটুম্বকম, যিটো সনাতন ধাৰণা, সেইটো অকল সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তিবিধিৰ দ্বাৰাহে সম্ভৱ। কাৰণ তেওঁৰ ভক্তিবিধিত
জাতিভেদ নাই, অস্পৃশ্যতা নাই, অশৌচবিধি নাই আৰু কোনো যৌতুক প্ৰথা নাই। টকা ধাৰত দি সুদ লোৱা পৰ্যন্ত ইয়াত মানা কৰা আছে। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেখেতৰ মূল উদ্দেশ্য। সন্ত ৰামপাল গুৰু মহাৰাজৰ মূল উদ্দেশ্য হৈছে আত্মকল্যাণ, আত্মাৰ পূৰ্ণমুক্তি, মোক্ষ লাভ। সেই পূৰ্ণমুক্তি মোক্ষ লাভৰ বাবে ভক্তি কৰিবলগীয়া হয়, শাস্ত্ৰসন্মত ভক্তি কৰিবলগীয়া হয়, আৰু সেই ভক্তি কৰি আত্মা এটাই মোক্ষ লাভ কৰিব পাৰে। কিন্তু তাৰ আগতে এই সংসাৰত থকা দিনকেইটাত শাৰীৰিক, মানসিক, আৰ্থিক সকলো প্ৰকাৰৰ যিটো লাভ, অতি কম লাভ হ'লেও এজন মানুহে পাব লাগিব। কাৰণ যদি আপুনি আৰ্থিকভাৱে একেবাৰেই নিচলা আৰু শাৰীৰিকভাৱে একেবাৰেই দুৰ্বল আৰু মানসিক ভাৰসাম্যহীন হৈ আছে, তেতিয়াহ'লে আপুনি ভক্তি কৰিব নোৱাৰে আৰু আপোনাৰ মনত সেই মোক্ষৰ যিটো ধাৰণা, সেইটো এটা অলিক কল্পনা নিচিনাই লাগিব। কিন্তু যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ যিটো ভক্তিবিধি সেইটো আপুনি আঁকোৱালি ল'ব, তেতিয়া আৰু যদি আপুনি 100% নীতি নিয়ম মানি চলিব, তেতিয়া আপুনি নিজেই প্ৰত্যক্ষ কৰিব যে আপোনাৰ যিখিনি অসুবিধা আছিলে সংসাৰত থকাৰ বাবে, শাৰীৰিক অসুবিধা মানে দুখ কষ্ট, মানসিক অসুবিধা আৰু যিটো আৰ্থিক অসুবিধা, সেইখিনি লাহে 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 আঁতৰি যাব। আঁতৰি যোৱাৰ লগে লগেই আপোনাৰ বিশ্বাস বাঢ়ি আহিব, আৰু বিশ্বাস বাঢ়িলে এইটো সঁচা কথা যে আপোনাৰ ভক্তি বাঢ়ি আহিব, আৰু ভক্তি বঢ়াৰ পিছত আপুনি সেইখিনি ভক্তি কৰিব পাৰিব যিখিনি ভক্তি মোক্ষৰ বাবে প্ৰয়োজনীয়। গতিকে সন্ত ৰামপাল গুৰু মহাৰাজৰ যিটো উদ্দেশ্য আছিলে মোক্ষ লাভ কৰোৱা, আত্মাক সত্য ভক্তি দি মোক্ষ লাভ কৰোৱা, তাৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজে এই আত্মাবোৰক মানে মানুহবোৰক প্ৰথমতে ইয়াত সংসাৰত অকণমান হ'লেও মৌলিক সা সুবিধাসমূহ যিখিনি নহ'লে মানুহ চলিব নোৱাৰে, সেইখিনি দিয়াৰ পাছত ইহঁতে ভক্তি কৰিব আৰু ভক্তি কৰি আত্মকল্যাণ কৰাব পাৰিব। গতিকে সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁৰ উদ্দেশ্য আত্মকল্যাণ যিটো সেইটো সফল কৰাবলৈ বিভিন্ন নীতি নিয়ম বান্ধি দিছে। সেই নীতি নিয়ম মানি চলিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ উদ্দেশ্য সফল হ'ব, মানে আত্মাৰ মোক্ষ হ'ব। আৰু ছাৰ শুনিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি। এই ক্ষেত্ৰত ছাৰ কিমান দূৰ সত্য কথা সাৰ? প্ৰকৃততে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা পৰিত্ৰাণ কৰিব পাৰি নেকি? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পাছত নিচা পৰিত্যাগ কৰিব পাৰি, যদিহে সেই সন্তজন সদ্গুৰু হয়। কবিৰ পৰমাত্মা নিজেই সদ্গুৰু, গতিকে কবিৰ পৰমাত্মাৰ অংশস্বৰূপ সন্ত ৰামপাল মহাৰাজ প্ৰকৃত সদ্গুৰু। তেনে সদ্গুৰুৰ পৰা দীক্ষা লোৱাৰ পাছত নিচা ত্যাগ কৰিব পাৰি। সেইটো তেওঁৰ মন্ত্ৰ শক্তিৰ দ্বাৰাই বা তেওঁৰ আশীৰ্বাদৰ দ্বাৰাই সম্ভৱ হয়। ছাৰ, শেষত আমি জানিব বিচাৰিম যে সন্ত ৰামপাল গুৰু মহাৰাজৰ ঘৰ হৈছে হাৰিয়ানা প্ৰান্তত। সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী। তেনে ক্ষেত্ৰত ছাৰ আমি অসমৰ পৰা যদিহে সহজভাৱে নাম দীক্ষা ল'ব বিচাৰোঁ, কেনেকৈ ল'ব পাৰিম ছাৰ? সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ অতি সহজ। বৰ্তমান গোটেই বিশ্বৰ লগতে আমাৰ ৰাজ্যও সকলো আমি শিক্ষিত, আৰু তাতকৈ ডাঙৰ কথা সকলো মানুহৰ হাততে শিক্ষিত হওক অশিক্ষিত হওক সকলোৰে হাতত মোবাইল ফোন আছেই। আৰু মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ শিক্ষাৰ ইমান এটা প্ৰয়োজন নাই, মানে অতি কম প্ৰয়োজন আছে, কাৰণ অশিক্ষিত মানুহেও মোবাইল ফোন ব্যৱহাৰ কৰি আছে। সেই মোবাইল ফোনত আপোনালোকে সন্ত ৰামপাল গুৰু মহাৰাজ সৎসং এইখিনি লিখি চাৰ্চ কৰিলেই তাত আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ গোটেই সৎসং আপোনালোকে শুনিবলৈ পাব। আৰু তাৰ লগে লগে সেই সৎসংগত তাতে আপোনালোকে কিছুমান যোগাযোগৰ নম্বৰ পাব। সেই যোগাযোগৰ নম্বৰত ফোন কৰিলেই আপোনালোকে নিজৰ নিচেই ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা পাই যাব, আৰু আপোনালোকে অতি সহজে নাম দীক্ষা ল'ব পাৰিব। ছাৰ, তাত কিবা নাম দীক্ষা লওঁতে কিবা টকা পইচা দিব লগা হয় নেকি? নাম দীক্ষা লওঁতে এটকাও দিব লগা নহয়, সেইটোৱে ইয়াত আটাইতকৈ ডাঙৰ কথা। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।